নমস্কাৰ লৈ আহিছো আজিৰ এটা বিশেষ খবৰ। মুছাফিৰ আলী আহমেদ মুকলি আকাশৰ তললৈ আহি প্ৰথমটো প্ৰতিক্ৰিয়া সংখ্যালঘু নেতা মুছাফিৰ আলী আহমেদৰ। দুদিন পূৰ্বে দবকা আৰক্ষীয়ে আটক কৰিছিল সংখ্যালঘু নেতাগৰাকীক আৰু আজি মুকলি আকাশৰ তললৈ আহিল নেতাগৰাকী। গোমাংসক কেন্দ্ৰ কৰি হোজাইৰ ভূঞাপতিত উত্তপ্ত পৰিস্থিতি হোৱাৰ পিছত হবিব মহম্মদ চৌধুৰীৰ নেতৃত্বত প্ৰায় 1000 ঘৰৰ ভাড়াতীয়া লোকক ঘৰ 24 ঘণ্টাৰ ভিতৰত ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছিল আৰু হবিব মহম্মদ চৌধুৰীয়ে অতি শীঘ্ৰেই ঘৰ খালী কৰাৰ কথা কৈ কিছু তুচ্ছ তাচ্ছিল্য মন্তব্য কৰাৰ বিৰোধিতা কৰি সংখ্যালঘু নেতা মুছাফিৰ আলী আহমেদক হোজাইত উপস্থিত হৈ হবিব মহম্মদ চৌধুৰীৰ বিৰোধিতা কৰি অশালীন মন্তব্য কৰাত মুছাফিৰ আলী আহমেদৰ ওপৰত বিজেপি কৰ্মীৰ গোচৰ দিয়াত দবকা আৰক্ষীয়ে আটক কৰিছিল আৰু আজি নেতাগৰাকীক মুকলি কৰা হৈছে। আপোনালোকে গম পায় যে যোৱা কেইদিন পূৰ্বে ঈদৰ সময়ত গোমাংসলৈ এটা বিতৰ্ক হৈছিল হোজাই আৰু তাৰ পিছতে হোজাইৰ এজন বিজেপি নেতা হবিব মহম্মদ চৌধুৰী তেখেতে সেই দুখীয়া নিচলা মানুহখিনি দিন হাজিৰা কৰি খোৱা মানুহখিনিৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰি পেলাই মানুহখিনিক আপোনাৰ ঘৰ বাৰী উচ্ছেদ কৰিবলৈ জাননী প্ৰেৰণ কৰিছে আৰু মই জনামতে গোটেইখিনি আইন উলংঘন কৰি পেলাই তেখেতে কৰিছে আৰু মানুহখিনিক নিৰীহ লোকক কৈছিলে আমাৰ আই মাতৃসকলক অশ্লীলতা হানি কৰি পেলাই কৈছিল যে লেংটা কৰি পেলাই মানুহক পিটনা দিব আৰু তাৰপিছত সেই মানুহখিনিক ঘৰ বাৰী জ্বলাই দিয়াৰ ভয় ভাবুকি প্ৰদান কৰিছিল আৰু তাৰ বিৰুদ্ধে মই মাত মাতিছিলোঁ নিৰীহ জনসাধাৰণৰ হৈ মই কথা কৈছিলোঁ। এয়াই মোৰ কাল আছিলে আৰু তেওঁলোকে প্ৰত্যেকটো হোজাই জিলাৰ থানাই থানাই মোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু তেওঁলোকে মোক ধৰিবলৈ নগাঁওলৈকে আহিছিল যদিও মোক পোৱা নাছিলে। মোৰ বন্ধু মুস্তাক আলী সংগ্ৰামী সতীৰ্থ তেখেতক ধৰি লৈ গৈছিল আৰু গাড়ীখন জব্দ কৰিছিল। তাৰপিছতে মই যোৱা শুক্ৰবাৰে মই নিজে গৈছিলোঁ দবকা থানাত গৈ পেলাই মই তেওঁলোকৰ লগত যোগাযোগ কৰিছিলোঁ। অচিৰ লগত মই আলোচনা কৰিছিলোঁ। অচি কৈছিল RSSৰ মানুহ অহাৰ কাৰণে মোক দেওবাৰে যাব দিছিল। মই স্বইচ্ছাই দেওবাৰে মই দবকা থানাত গৈ পেলাই উপস্থিত হৈছিলোঁ। খন্তেক পিছত মই গম পাওঁ তেওঁলোকে মোক আটক কৰিছে বুলি। মই সদায় সংখ্যালঘু জনসাধাৰণৰ হৈ মই কথা কৈছোঁ আৰু মই জনসাধাৰণৰ হৈ কথা কোৱাৰ কাৰণে মোৰ বিৰুদ্ধে এটা ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ কৰিছিল তেওঁলোকে আৰু মোৰ কথা স্পষ্ট, মই সদায় সংখ্যালঘু জনসাধাৰণৰ লগত আছোঁ আৰু আমাৰ মানুহখিনিৰ ওপৰত কোনোবাই অন্যায় অত্যাচাৰ কৰিলে তাৰ বিৰুদ্ধে মই সদায় সৰব থাকিম। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে মোৰ এই গোচৰটো পঞ্জীয়ন কৰি পেলাই মোক 3 দিন আপোনাৰ হোজাই থানাত ৰাখিছিল আৰু যোৱাকালি মোক জেল হাজতলৈ প্ৰেৰণ কৰিছিল যদিও মই ইতিমধ্যে আজি মোৰ জামিন মঞ্জুৰ হৈছে আৰু মই বিশেষকৈ মোৰ আইনৰ প্ৰতি যথেষ্ট মোৰ বিশ্বাস আছিল আৰু সেই বিশ্বাসৰ প্ৰতি তেওঁলোকে আস্থা ৰাখি আজি মোক আহিবলৈ দিছে। মোৰ কথা স্পষ্ট, সংখ্যালঘু জনসাধাৰণৰ ওপৰত কোনোবাই অন্যায় কৰিব মই মুছাফিৰ কেতিয়াও থমকি নৰওঁ। হয়, মুছাফিৰ আলী আহমেদৰ লগত যিটো ঘটনা হৈছে অতিকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য, কিয়নো যোৱা কিছুদিন আগত ভূঞাপতিত যেনেদৰে বিজেপি নেতা হবিব মহম্মদ চৌধুৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে অশালীন মন্তব্য দিছে, তাৰ পৰিৱৰ্তে গৈ মুছাফিৰ আলী আহমেদে তাত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে প্ৰতিবাদ কৰি সংবাদ মাধ্যমৰ জৰিয়তে কথাখিনি উপস্থাপন কৰিছে। ইয়াই মুছাফিৰৰ কাল হৈছিল প্ৰতিবাদ কৰাটো, কিন্তু বিজেপি নেতাই বিভিন্ন ধৰণৰ মানুহক লগাই তেওঁৰ ওপৰত FIR দিছিলে, কিন্তু এটা FIRও ৰুজু কৰা নাই। কিন্তু পূৰ্ব পৰিকল্পিতভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে ষড়যন্ত্ৰমূলকভাৱে বেলেগ এটা কেছত মুছাফিৰক সংযুক্ত কৰাই মুছাফিৰক কালি জেলত প্ৰেৰণ কৰিছে আৰু কেছটো পঞ্জীয়ন কৰিছে। গতিকে অতিকৈ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য আৰু আমাৰ মুছাফিৰৰ প্ৰতি আমাৰ আৰু ভাৰতীয় আইনৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে। সেই আইনৰ প্ৰতি আস্থা আৰু বিশ্বাসৰ কাৰণে মুছাফিৰ জেলৰ পৰা ওলাই আহিছে। এই জয় গণতন্ত্ৰৰ জয়, এই জয় সংখ্যালঘু জনসাধাৰণৰ জয় আৰু মুছাফিৰ আলী আহমেদৰ যাত্ৰা অবিৰত চলি থাকিব। অন্যায়ৰ বিৰুদ্ধে সদায় মুছাফিৰৰ লগত আমিও আছোঁ। গতিকে আমিও মুছাফিৰৰ লগত যেনেকৈ আইন উলংঘন কৰি মানৱ অধিকাৰ উলংঘন কৰি যেনেদৰে হেণ্ডকাপ লগাই তেওঁক জেলত কেছ যেতিয়া পঞ্জীয়ন নহৈছে, ৰেজিষ্টাৰ নোহোৱাৰ আগত যেতিয়া হেণ্ডকাপ লগাইছে, ইয়াৰ বিৰুদ্ধে আমি মানৱ অধিকাৰৰ কাষ চাপিম আৰু আমি উচ্চতম ন্যায়ালয়ত যাম যে মানৱ অধিকাৰ উলংঘন কৰি আইন শৃংখলা উলংঘন কৰি এজন চোৰ ডকাইতৰ নিচিনা মুছাফিৰক যেনেকৈ হেণ্ডকাপ লগাইছে তাৰ বিৰুদ্ধে আমি জিলাই জিলাই প্ৰতিবাদ কৰিম আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম।